হেল্ল' 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 চলি হাত কেনে খবৰ খাতি চবৰে আই থিংক চবে ভালে আছে আৰু বহুত ধৈৰ্য ধৰিলি তহঁতে এই ভিডিঅ'টোৰ কাৰণে আজি থাম্বনেইল চাই গমে পাইছা 15 চেপ্টাৰ পঢ়াব যাই আছোঁ আৰু বহুত দিন ৰখলি মানে চবে কমেণ্ট কৰি আছিলি যে ছাৰ 8 নম্বৰ চেপ্টাৰ কেতিয়া আহিব 8 নম্বৰ চেপ্টাৰ কেতিয়া আহিব তো আহি গ'ল আজি 8 নম্বৰ চেপ্টাৰ আৰু ধন্যবাদ যে ইমান দিন ধৈৰ্য ধৰি আছা তহঁতে তো আজি আমি চেপ্টাৰ 8 পঢ়াব যাই আছোঁ যেটো জেনাৰেলি স্কুলত নপঢ়ে তো এইটো এটা পঢ়াব যাই আছোঁ সেইটো হৈছে সায়েন্সৰ চেপ্টাৰ 8 চেপ্টাৰ নাম্বাৰ 8 তো সবৰে মন গিলা কিজানি এখন দুখন লাগি আছে কাৰণ তহঁতৰ এইটো ফেভৰেট চেপ্টাৰ যেহেতু তো ফেভৰেট টপিক ফেভৰেট চেপ্টাৰ গতিকে এইটো পঢ়াব যাই আছোঁ সেইটো হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে কেনেকৈ বংশ বিস্তাৰ কৰে তো এই চেপ্টারটো সাধারণতে আমার স্কুলগিলাত নপঢ়ে কিয়া কাৰণ লাজ কৰে হয় না আৰু তহঁতেতো গমেই পাওঁ মোৰ লাজ নাই বুলি মানে মই বেছি লাজ নকৰোঁ তো তহঁতে গমেই পাওঁ মই কেনেকুৱা মাষ্টাৰ মই চলিক বুজাব ভাল পাওঁ এই উদাহৰণ দি কিনে বাকী আৰু লাজটো বাৰু আছে অলপ চলপ হয় না অনলাইনত যিটো মানুহ দেখা পাইছে ৰিয়েলিটিত লগ পালে সেনেকুৱা নহয় ৰিয়েলিটিটো অলপ বেলেগ ৰিয়েলিটি বেলেগ যি নহওক তো পৰীক্ষা আহিবলা আৰু দুদিনমান পিছত পৰীক্ষা তো ভালকৈ পঢ়ি থাক হয় না তো পৰীক্ষাৰ কাৰণে যদি মই এটা টিপ দিব লাগে তহঁতক সায়েন্সৰ আগত দুইদিন নে 3 দিন বন্ধ পাবি চাগে তহঁতক টিপছটো এইটো দিওঁ যে তহঁতে একদিন চেপ্টাৰ পঢ়ি যাবি কিতাপখনৰ গোটেই চেপ্টাৰ এটাও নেৰবি সেই চেপ্টাৰৰ ভিতৰত থকা এটা আখৰো যাতে নৰৱে চেপ্টাৰৰ মেইন বুকৰ প্ৰত্যেকটো চেপ্টাৰ পঢ়ি যাবি তেতিয়া MCQ পাৰবি নহ'লে নৰা এনেকুৱা নহয় যে 45টা MCQ কমন যোনে কমন দিছি তাৰ পৰা আহিব ভাই তাৰে বাহিৰৰ পৰা আহিব কিতাপৰ ভিতৰৰ পৰা আহিব তো কিতাপৰ চেপ্টাৰ পঢ়ি যাওয়াটো চবে যাবি কাৰণ কিতাপৰ চেপ্টাৰ নপঢ়াকৈ তোৰ MCQ নহয় বুজি পাইছা না আৰু লং কুৱেশ্যন যদি ভিতৰৰ পৰা আহে মানে পাছৰ প্ৰশ্ন উত্তৰৰ পৰা বেছি নাহে ভিতৰৰ পৰা বনাই কেনে কুৱেশ্যন দেই তো সিটো পাৰবি যদি চেপ্টাৰ পঢ়ি যা বুজি পাইছা তো যি নহওক তই এই যি সায়েন্সৰ আগত বন্ধ পাবি সায়েন্স পৰীক্ষাৰ আগত তো সেই বন্ধ কেইদিনত পাঠ পঢ়বি 1 নম্বৰতে 2 নম্বৰতে সেই পাঠৰ পিছফালে যিখিনি থাকে আমি কি শিকিলোঁ সেইখিনি পঢ়বি আৰু 3 নম্বৰতে প্ৰশ্ন উত্তৰ অলপ চাবি ৰিভাইজ কৰবি বুজি পাইছা না ৰিভাইজ কেনেকৈ কৰে ৰিভাইজ তই এইটো বস্তুটো আগতে কৰিব লাগিছিল চেপ্টাৰটো পঢ়ি কিনে তাৰে আণ্ডাৰলাইন কৰিব লাগিছিল সবচে ইম্পৰ্টেণ্ট লাইনকেইটা সবচে ইম্পৰ্টেণ্ট যোনকেইটা লাইন আছে বোলে এইটো পেজত সাপোজ ধৰি লওঁ মই জাষ্ট ফৰ এক্সাম্পল এইটো পেজত পঢ়লি পেজটো গম পাই যাবে কোনটো লাইন ইম্পৰ্টেণ্ট মাৰ্কাৰ দি মাৰ্ক কৰি থৈ দি যে এইটো লাইন ইম্পৰ্টেণ্ট এতিয়া ৰিভাইজ কৰোঁতে সেই লাইনকেইটা পঢ়িব পাৰিলি হয় কিন্তু যেটো তহঁতে কৰা নাই মেবি বহুতে কৰা নাই আৰু বহুতে কৰছে তো মই আচলতে একদম টপাৰ চলিক নপঢ়াওঁ একদম যোনবিলাক গাধা কিবাকৈ পাছ কৰিব নোৱাৰে আৰু কিবাকৈ সিহঁতক পাছ কৰাকৈ ভালকৈ মানে ৰিজাল্টটো কৰাব কাৰণেহে পঢ়াওঁ তো যি নহওক যোনে আছে টপাৰ একদম হাই লেভেলৰ তহঁতে ইয়াৰ পৰা যাওঁ ভাল আৰু যোনবিলাক গাধা গৰু আমাৰ নিচিনা চলি আছা মৰমৰ চুনু মুনু ধুনু সিহঁতে থাক তো আমি আৰম্ভ কৰোঁ এই বস্তুটো পঢ়োৱাৰ আচলতে দৰকাৰ নাই কিয় কাৰণ চবে জানে এইটো বস্তু জীৱ এটাই কেনেকৈ বংশ বিস্তাৰ কৰে হয় না কিন্তু এটা বহুত কথা আহি পৰে ভিতৰত যে জীৱ এটাই বংশ বিস্তাৰ কৰছি সব জীৱই সেমকৈ বংশ বিস্তাৰ নকৰে বেলেগ জীৱৰ বেলেগ পদ্ধতি বুজি পাইছা তো সেইকাৰণে পঢ়িব লাগিব আৰু এই জীৱ বংশ বিস্তাৰ কৰোঁতে কিছুমান অসুবিধা আহে হয় তো সেইবোৰৰ বিষয়ে পঢ়িব লাগিব বুজি পাইছা না তো আমি সকলোবোৰ পঢ়িম প্ৰথমতে তো এটা কথা ভাব যে বংশগতিত যে মই পঢ়িছিলোঁ যে এটা জীৱৰ পৰা চলি পলি হৈ কিনে আৰু এটা নতুন জীৱ সৃষ্টি হৈছে সি আকৌ চলি পলি জন্ম দিব আৰু নতুন জীৱ এনেকৈ যাই আছে চলি পলি মায়েক বাপেক চলি পলি সেইটো কি আছিল বংশগতি আৰু সেইটো কেনেকৈ হৈছিল সেইটো হৈছিল DNA প্ৰতিলিপিকৰণৰ পৰা DNA ডাবল হয় DNA ট্ৰান্সফাৰ হয় বাপেকৰ যিটো DNA সেইটো চলিক গেলি ট্ৰান্সফাৰ হয় চলিক গেলি আহি যায় বাপেকৰ DNAটো চলিক গেলি আহি যায় হয় ক্ৰমজমৰ বিভাজন হৈ কিনে সেইটো আছিল এতিয়া আমি এটা বস্তু চাব লাগিব যে বাপেক আৰু পুতক কেতিয়াবা সেম থাকে বাপেক যেনেকুৱা থাকে আৰু পুতকো সেম থাকে এই বস্তুটো কেনেকৈ হ'ল একে কেনেকৈ হ'ল বাপেক আৰু পুতক একে কেনেকৈ হ'ল চিনেমাত তহঁতে যদি দেখা পা জেৰক্স কপি যোনগিলা জেৰক্স মানে পাৰ্ট ডাবল পাৰ্ট কৰে যে বাপেকো হয় পুতক হয় অমিতাভ বচ্চন এখন আছে চিনেমা কি হান নাম পাহৰিলোঁ মই আগতে চাইছিলোঁ টিভিত তামাম দিছিল আমাৰ তাতে
তো সেই যোনখন কি কয় মানে বাপেক আৰু পুতক ছেম টু ছেম ৰিয়েলিটিটো এনেকুৱা কিছুমান ঘটনা দেখা পা ওচৰে পাজৰে হয়তো চাবিদ্য ভায়াক একদম ছেম টু ছেম থাকে বাপেক আৰু পুতকৰ বহুতখিনি বস্তু মিলে কেনেকৈ হ'ব পাৰছে এই বস্তুটো বাপেক আৰু পুতকৰ যি মানে বাপেক পুতক বুলি নহয় মানুহৰ বুলি নহয় তই মোক এটা কথা কওঁ গৰু এটা যদি পোৱালি দেই গৰুটোৰ পোৱালি কেতিয়াবা ছাগলী জন্ম হ'ব নেকি বা কুকুৰ জন্ম হ'ব নেকি বা ভালুক পোৱালি জন্ম হ'ব নেকি গৰুৰ পোৱালি সদায় গৰু হয় কেনেকৈ ছেম টু ছেম বস্তু কেনেকৈ সৃষ্টি হৈছে সেইটোৰ কথা কৈছে জীৱ এটাই নতুন জীৱ যেতিয়া সৃষ্টি কৰিব তাৰ নিচিনা হুবহু একে জীৱ সৃষ্টি কৰে এই বস্তুটো কিয় হৈছে আৰু কেনেকৈ হৈছে এইটো দিছে যে কোষ যি থাকে শুক্ৰাণু আৰু ডিম্বাণু তো কোষৰ ভিতৰত কি থাকে কোষকেন্দ্ৰ আৰু কোষকেন্দ্ৰৰ ভিতৰত থাকে ক্ৰমজমৰ ভিতৰত থাকে DNA ক্ৰমজমৰ ভিতৰত কি থাকে DNA এতিয়া এই DNA চৰিত্ৰগিলা প্ৰবাহ কৰে বাপেকৰ DNA বাপেকৰ যোনগিলা চৰিত্ৰ সেইগিলা পুতক গিলা আনবো সেইকাৰণে পুতক ছেম টু ছেম হয় এতিয়া ছাৰ এক্সেক্টলি ছেম কেন হয় এক্সেক্টলি একদম চব একেবাৰে ছেম টু ছেম এই দুটা এক্সেক্টলি ছেম হয় বাপেক পুতক এনেকুৱা এক্সেক্টলি ছেম কেন হয় কাৰণ তাতে এটা বস্তু আছে সেইটো হৈছে ভিন্নতা যিটো কি বুলি কয় ভিন্নতা এই ভিন্নতাটো হৈ যায় ভিন্নতা মানে যে বাপেকৰ যোনগিলা চৰিত্ৰ আছে সেইগিলাখান পুতকৰ তাতে আহে আহোঁতে ডিএনএত কিছুমান সলনি হৈ যায় ডিএনএৰ কিছুমান চৰিত্ৰ সলনি হৈ যায় যাৰ কাৰণে পুতকৰ তাতে ভিন্নতা আহিছে কিছুমান চৰিত্ৰ একে থাকে কিছুমান পৰিৱৰ্তন হয় তো এতিয়া ভিন্নতাটো কি কেনেকৈ হয় আৰু কি হয় সেইটো বিষয়ে আমি পঢ়িম তাৰ আগতে আমি এটা বস্তু পঢ়োঁ যিটোক কি বুলি কয় জানানে যিটোক কয় প্ৰজনন তো এই ভিন্নতাটো হ'ব বেছিকৈ যৌন প্ৰজনন ক্ষেত্ৰত হয় তো জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে প্ৰথমতে চেপ্টাৰৰ নাম বুজিব চেষ্টা কৰে জীৱ মানে কি জীৱ মানে এই যোনগিলা বস্তু যিগিলা বস্তুৰ তাতে কি আছে প্ৰাণ আছে যোনগিলা বস্তুৰ তাতে প্ৰাণ আছে মোক এটা কথা কওঁ দে এডালত তাতে প্ৰাণ আছে না এডালত তাতে প্ৰাণ আছে নাই গুড ভেৰি গুড আৰু মোবাইলটোত তাতে প্ৰাণ আছে না নাই তো এনেকৈ কি বস্তু চালি আমি গম পাওঁ যে প্ৰাণ আছে মানে মোক এটা কথা এইটো এটাতে প্ৰাণ আছে নে নাই চবেই কৈছা নাই বুলি কিন্তু কিয় নাই বুলি গম পালি তই কাৰণ ই লচন নকৰে সেইটো কাৰণে নেকি কি কাৰণে তই নাই বুলি ক'লি এনেকুৱা কি কাৰণ আছে যিটো কাৰণে আমি গম পাওঁ যে এটাত প্ৰাণ আছে আৰু এটাতে প্ৰাণ নাই চাৰিটা কাৰণ আছে নাম্বাৰ 1 পৰিপুষ্টি মানে কি বাহিৰৰ পৰাই শক্তি ট্ৰান্সফাৰ হৈছে নেকি তাতে যেনে মোৰ তাতে প্ৰাণ আছে বুলি কেনেকৈ গম পালি তই কাৰণ বাহিৰৰ পৰা মোৰ তাতে শক্তি ট্ৰান্সফাৰ হ'ব পাৰে ভাত খাওঁ শক্তি ট্ৰান্সফাৰ হয় বুজি পাইছা উশাহ লিখা লৈ আছোঁ অক্সিজেন গেছি তো তাৰপিছত 2 নম্বৰ পৰিবহন শৰীৰৰ ভিতৰত চলাচল হৈছে নাই তেজ চলাচল হৈছে নাই তেজ হওক পানী হওক যিকোনো চলাচল হৈছে তেতিয়াহ'লে 2 নম্বৰ খতম পৰিবহন 3 নম্বৰ পৰিপুষ্টি পৰিবহন আৰু শ্বসন মানে গেছৰ আদান প্ৰদান হৈছে নাই অক্সিজেন কাৰ্বন ডাই অক্সাইড কুচবি গেছৰ আদান প্ৰদান হৈছে আৰু 4 নম্বৰ ৰেচন মানে বাহিৰত কিবা উলিয়াই দিছে নাই শৰীৰৰ পৰা এই 4টা কাম যদি হৈছে তেতিয়াহ'লে জীৱ হ'ব ইয়াৰ মোক এটা কথা কওঁ ইয়াৰ পৰিপুষ্টি হৈছে নেকি বাহিৰৰ পৰা শক্তি গেছে নেকি নাই তাৰপিছত ই গেছ লৈছে নেকি নাই বা উলিয়াই দিছে নেকি নাই তো ইয়াৰ ভিতৰত কিবা চলাচল হৈছে নেকি নাই তো এই 4টা কাম যাৰ নহয় সি জীৱ নহয় যেনে গছ এডাল যদি চা গছ এডালত তোৰ 1 নম্বৰতে পৰিপুষ্টি হ'ব নাই বাহিৰৰ পৰা শক্তি ল'ব নাই পানী তাৰপিছত সূৰ্যৰ পোহৰ এইগিলাৰ দ্বাৰা খাদ্য বনোৱা শক্তি বাহিৰৰ পৰাই লয় 1 নম্বৰ হয় 2 নম্বৰ পৰিবহন হয় নাই চলাচল হয় নাই পানী চলাচল নহয় খাদ্য চলাচল নহয় হয় 3 নম্বৰ কি আছিল শ্বসন গেছ আদান প্ৰদান হৈছিল না কাৰ্বন ডাই অক্সাইড হৈছে ৰেচনো হয় উদ্ভিদে পাত খৰে পেলায় না বৰ্জিত পানী পেলাই দে তো ৰেচন তো এটা জীৱ বুলি গম পালি জীৱ কি জীৱ এটা যাৰ ভিতৰত 4টা কাম হয় বুজি পালি অ'কে কেনেকৈ বংশ বিস্তাৰ কৰে বংশ বিস্তাৰ মানে নিজৰ নিচিনা একদম হুবহু আৰু পৰৱৰ্তী প্ৰজন্ম সৃষ্টি কৰা আৰু এই জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই যিটো প্ৰশ্ন তাৰে উত্তৰ হৈছে প্ৰজনন পদ্ধতিৰে কেনেকৈ বংশ বিস্তাৰ কৰে জীৱই প্ৰজনন পদ্ধতি এতিয়া প্ৰজনন কাক বোলে আহি গৈছি প্ৰজনন কাক বোলে প্ৰজনন কেই প্ৰকাৰৰ প্ৰজনন 2 প্ৰকাৰৰ 1 নম্বৰ হৈছে অযৌন প্ৰজনন আৰু 2 নম্বৰ কি যৌন প্ৰজনন
তো পাৰ্থক্য ব্যাপারে অযৌন আৰু যৌন প্ৰজননৰ হয় না পাৰ্থক্য এক নম্বৰ কাক বোলে চা অযৌন প্ৰজনন হয় এটা মাত্ৰ যদি জীৱ থাকে এটা মাত্ৰ জীৱৰ পৰা দুটা তিনিটা জীৱ উৎপন্ন হৈছে ধৰি লও এনেকুৱা কিবা এটা জীৱ আছে যেটোক আমি এমিবা বুলি জানো এতিয়া কি হ'ল ই লাহেকে অলপমান ষ্ট্ৰাকচাৰটো চেঞ্জ হ'ল এনেকুৱা হৈ গ'ল তাৰ ষ্ট্ৰাকচাৰ আৰু এই ভিতৰত যোনটো বস্তু হৈছিল কোষকেন্দ্ৰ সেইটো অলপ দীঘল হৈ গ'ল আৰু হৈ কিনে এটা টাইমত কি হৈ গ'ল ই এফালে বেলেগ এটা জীৱলৈ পৰিৱৰ্তন হ'ল আৰু এফালে এটা নতুন জীৱ সৃষ্টি হৈ গ'ল মানে দুটা ভাগ হৈ গ'ল এই বস্তুটো ভাগ হৈ গ'ল বুজি পাইছে না ভাগ হৈ দুটা জীৱ সৃষ্টি হৈ গ'ল তো এটা জীৱৰ পৰা কি হৈ গ'ল দুটা জীৱৰ সৃষ্টি হৈ গ'ল তো এই প্ৰজননক কয় অযৌন প্ৰজনন য'ত এটা মাত্ৰ জীৱৰ পৰা বংশ বৃদ্ধি হয় নতুন জীৱ সৃষ্টি হয় প্ৰজনন মানে কি নতুন জীৱৰ সৃষ্টি হোৱা এটা জীৱৰ পৰা হওক বা দুটা জীৱৰ পৰা হওক নতুন জীৱৰ সৃষ্টি হয় তো প্ৰজনন বোলে এতিয়া অযৌন প্ৰজনন কি এটা মাত্ৰ জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱা আৰু যৌন প্ৰজনন কি যে পুং জনন জীৱ আৰু স্ত্ৰী জনন জীৱৰ লগ হৈ পুংজনন জীৱ আৰু স্ত্ৰীজনন জীৱ লগ হৈ নতুন জীৱৰ সৃষ্টি কৰা এইটো কয় যৌন প্ৰজনন এতিয়া অযৌন প্ৰজননতকৈ যৌন প্ৰজননত ভিন্নতা বেছি হয় ভিন্নতা মানে এই বাপেক আৰু পুতকৰ যি একে মিলছিল তাতে যি বেলেগ কিবা অলপ আহি গৈছিল বাপেকতকৈ বেলেগ সেইটোকে কয় ভিন্নতা এতিয়া যৌন প্ৰজননত কি হয় এটা স্ত্ৰীজনন এটা কি থাকে স্ত্ৰীজনন কোষ থাকে আৰু এটা পুংজনন কোষ থাকে এতিয়া পুৰুষ এটা থাকে সাপোজ আৰু এটা মহিলা তো মহিলাৰ যোনগিলা চৰিত্ৰ আৰু পুৰুষৰ চৰিত্ৰ বেলেগ বেলেগ হ'ব এতিয়া দুয়োটাৰে চৰিত্ৰ মিলি পুতকটো চৰিত্ৰ হ'ব কথাটো বুজি পাইছে না দুয়োটাৰে মিলি কি হ'ব পুতকটো চৰিত্ৰ হ'ব এতিয়া তো এৰো চৰিত্ৰ হ'ব তো বেছি চৰিত্ৰ থাকলি ভিন্নতা হোৱাৰ চান্সটো বেছি হয় আৰু অনলি এটাই থাকাৰ কাৰণে জীৱ ইয়াৰ ভিন্নতাটো চান্সটো কম হয় যেনে উদাহৰণ যদি চাওঁ দ্বিবিভাজন তাৰপিছত মুকুলোদ্গম তাৰপিছত বহু বিভাজন পুনৰ্জনন ইত্যাদি আৰু যৌন প্ৰজননত উদাহৰণ হিচাপে চাবলৈ মানুহৰ প্ৰজনন গৰুৰ প্ৰজনন এইগিলাখান তো যৌন প্ৰজনন অযৌন প্ৰজনন যদি বুজি পাইছা আমি প্ৰথমতে অযৌন প্ৰজননৰ কিছুমান বস্তু পঢ়ো তাৰপিছত আমি যৌন প্ৰজননত যাম ঠিক আছে অযৌন প্ৰজনন তো অযৌন প্ৰজননৰ কথা অলপমান পঢ়া যাক তো এটা কথাটো গমে পালি যে এটা মাত্ৰ জীৱৰ পৰাই বহুত জীৱৰ সৃষ্টি হোৱাটোকে কি বুলি কয় অযৌন প্ৰজনন বোলে তো মেইনলি অযৌন প্ৰজনন কোনে কৰে জানানে এককোষী জীৱবোৰে এককোষী যোনগিলা জীৱ আছে সিহঁতে প্ৰায় অযৌন প্ৰজনন কৰে বুজি পাইছা যোনগিলা এককোষী মাত্ৰ এটা কোষ থকা জীৱ তো সিহঁতে এককোষী জীৱবোৰে কি কৰে অযৌন প্ৰজনন কৰে তো এক নম্বৰ অযৌন প্ৰজনন যিটোৰ বিষয়ে আমি পঢ়িব লাগিব সেইটো হৈছে দ্বিবিভাজন যদি কিবা এটা জীৱ আছে লেটছ সে এটা এনেকুৱা জীৱ আছে ঠিক আছে বা মই যদি অলপ বেলেগ ষ্টাইলত বনাই দিওঁ এনেকুৱা টাইপৰ এটা জীৱ আছে এতিয়া কি হৈ গ'ল এই জীৱটো এনেকৈ ভাগ হৈ গ'ল এফালেদি ফাট মেলিলা কথাটো বুজি পাইছে না এনেকৈ এই জীৱটো এফালেদি মাজেদি ফাক মেলি গ'ল ফাক মেলি যোৱাৰ পিছত এই দুটা জীৱ ছেপাৰেটকৈ হৈ গ'ল আৰু এইটো জীৱ এনেকুৱা টাইপৰ হ'ল আৰু এইটো জীৱ
এনেকুৱা টাইপৰ হ'ল আৰু কিছু সময় পিছত এই জীৱটো এটা নতুন জীৱৰ ৰূপ ল'লা এনেকৈ আৰু এইটো জীৱ এনেকৈ এটা নতুন জীৱৰ ৰূপ ল'লা চা এটা জীৱ আছিল প্ৰথমতে ইয়াৰ মাজতে ফাঁক মাৰিলে মেলি কিনে দুটাত হ'ল দুটাৰ পৰা নতুন নতুন দুটা জীৱ সৃষ্টি হৈ গ'ল তো এটা জীৱৰ পৰা নতুন দুটা জীৱৰ সৃষ্টি হৈ গ'ল কি হ'ল বিভাজন হ'ল কেইটাত ভাগ হ'ল দুটাত তো সেইকাৰণে ইয়াক কয় ডি বিভাজন আৰু এইটো হয় অনলি এমিবাৰ ক্ষেত্ৰত এইটো এমিবাৰ ক্ষেত্ৰত হয় অনলি নহয় সৰি এমিবাৰ ক্ষেত্ৰত হয় আৰু এটা জীৱ আছে যিটোৰ ক্ষেত্ৰত হয় সেইটো হৈছে লেইচোমেনিয়া কলাজৰ বেমাৰৰ সৃষ্টিকাৰী কলাজৰ এটা এক প্ৰকাৰ বেমাৰ হয় সেই বেমাৰটো যোনে সৃষ্টি কৰে সেই বেক্টেৰিয়াটো আৰু সেইটোৰ নাম কি লেইচোমেনিয়া আৰু এমিবাৰ ডি বিভাজন এটা পৰীক্ষাত এনেকৈ হ'ব পাৰে যে এমিবাৰ ডি বিভাজন প্ৰক্ৰিয়া বৰ্ণনা কৰা চিত্ৰসহ তো তই এটা কথা জানিলো যে এমিবাটো হৈছে এনেকুৱা এটা জীৱ যাৰ গাৰ তাৰমানে দেহাটোৰ কোনো নিৰ্দিষ্ট শেপ নাই ই কেতিয়াবা এনেকৈ থাকিব কেতিয়াবা এনেকুৱা যেনেকুৱা তেনেকুৱা যাব তো এমিবাটো তাৰমানে যদি আজি অলপ টাইম এনেকৈ আছে অলপ টাইম পিছত সি বেলেগ ৰূপ লৈ ল'ব বুজি পাইছা না এইটো হৈ গ'ল চেঞ্জ হৈ গ'ল তো এতিয়া কি হয় এমিবা যেতিয়া থাকে এমিবা যেতিয়া বিভাজনৰ সময় হয় প্ৰজননৰ সময় হয় তো এমিবাই কি কৰে নিজৰ দেহাটো অলপ এনেকৈ দীঘল কৰি দিয়ে আৰু এই যোনটো কোষ কেন্দ্ৰ আছিল সেইটো এনেকৈ দীঘল হৈ গ'ল তো ইয়াৰে পিছত কি হ'ব ইয়াৰে পিছত এনেকৈ এমিবাটো লেটছ সে তো এনেকৈ এই কোষ কেন্দ্ৰটো এনেকুৱা হৈ যাব আৰু কোষ কেন্দ্ৰটো কি হ'ব দুটা ভাগত ভাগ হ'ব ধৰিব হৈ কেনে এনেকৈ দুটা এমিবাত সৃষ্টি হৈ যাব এটা এইটো এমিবা আৰু এটা এইটো এমিবা তো এতিয়া এটা এমিবাৰ পৰাই কি হৈ গ'ল এটা সময়ত দুটা এমিবাৰ সৃষ্টি হৈ গ'ল আৰু এইটোকে কয় এমিবাৰ ডি বিভাজন এইটোকে কি কয় এমিবাৰ ডি বিভাজন এমিবাৰ ডি বিভাজন এটা পৰীক্ষাত যদি আহে এমিবাৰ ডি বিভাজন প্ৰক্ৰিয়া বৰ্ণনা কৰা এইটো ছবিটো আঁকবি আঁকিনি লিখবি যে এমিবাই প্ৰজননৰ সময়ত নিজৰ দেহাটো কোষ কেন্দ্ৰটো লাহে লাহে দীঘল কৰি দিয়ে আৰু নিজৰ দেহাটো দুটা ভাগত ভাগ কৰি কিনে নতুন দুটা জীৱৰ সৃষ্টি হৈ যায় আৰু ইয়াকে এমিবাৰ ডি বিভাজন বোলে ডি বিভাজন কৰা আৰু এটা জীৱ হৈছে কি কলাজৰ সৃষ্টি কৰা বেক্টেৰিয়া কলাজৰ সৃষ্টিকাৰী লেইচমেনিয়া এই যিটো বেক্টেৰিয়া লেইচমেনিয়া ইউ ডি বিভাজন প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে क्या यहाँ तक समझ में आया ডি বিভাজন বুজি পাইছা এতিয়া ডি বিভাজনৰ পিছত আমি চাওঁ বহু বিভাজন আমি চাওঁ 2 নম্বৰ কি বহু বিভাজন মানে কি বহু বিভাজন মানে হ'ল তাৰ পৰা বহুত কিটা ভাগ হৈ যাবা যেতে প্লাজমোডিয়াম নাম শুনছা না তহঁতে আজিকালি প্লাজমোডিয়াম কি এই মেলেৰিয়া হয় মেলেৰিয়া বেমাৰ গম পা না কাৰোবাৰ হৈ পাইছে না মেলেৰিয়া তো এই মেলেৰিয়া যিটো বেক্টেৰিয়াৰ কাৰণে মেলেৰিয়াটো হয় সেইটোকে কয় প্লাজমোডিয়াম আৰু সেই বস্তুটো আদ্যপ্ৰাণী হয় এইটো এটা প্লাজমোডিয়ামটো বেক্টেৰিয়া বুলি কৈছে তো আদ্যপ্ৰাণী মানে হৈছে প্ৰটোজোৱা যিটো এটা অনুজীৱৰ ভাগ তো এই আদ্যপ্ৰাণী বা প্ৰটোজোৱা তোৰ নাম হৈছে প্লাজমোডিয়াম আৰু ইয়ে মেলেৰিয়া বেমাৰ সৃষ্টি কৰে তো কি থাকে প্ৰথমতে এটা মেলেৰিয়া বেমাৰৰ বীজাণু থাকে লছে এইটো তো ই কি কৰিব ই অলপ ডাঙৰ হ'ব এনেকুৱা আৰু ইয়াতে যে কোষ কেন্দ্ৰ আছিল ইয়াৰ বিভাজন কৰি কিনে ইয়াতে নতুন কি কৰিব এনেকৈ মেলেৰিয়া সৃষ্টিকাৰী বেমাৰৰ প্ৰজনন মানে কোষ কেন্দ্ৰৰ সৃষ্টি হ'ব মানে ভিতৰতে ইয়াৰ কি হ'ব বিভাজন হ'ব হৈ কিনে কি হ'ব ফাটি যায় কিনে এই প্ৰত্যেকটো এটা ডাঙৰ মেলেৰিয়া সৃষ্টিকাৰী আকৌ প্লাজমোডিয়াম নতুনকৈ হ'ব কথাটো বুজি পালি না আৰু এই প্ৰত্যেকটোৰ পৰা আকৌ হেনেকুৱাকৈ সৃষ্টি হ'ব কথাটো বুজি পাইছা নেকি কৈছোঁ মই এটা আছিল ইয়াৰে ভিতৰত এনেকৈ বহুত সৃষ্টি হ'ল ফাটি গ'ল বহুত হৈ গ'ল আৰু বহুতৰ পৰা আকৌ বহুতৰ পৰা বহুত হ'ব বুজি পালি তো এনেকৈ ই বিভাজন কৰে যাক কয় বহু বিভাজন
তো বহু বিভাজন কোনে কৰে বুলি ক'লি কি কি কবি কি কবি তো তাক কবি যে প্লাজমোডিয়ামে বহু বিভাজন কৰে ইয়াৰ পিছত আমি এটা আমি পঢ়িম যে বিভংগন ফ্ৰেগমেন্টেশন বুলি যাক কয় বিভংগন এটা খেলাই খৰপিল খেলাৰ নাম শুনছে না খৰপিল খেলাই তো খৰপিল খেলাই কি কৰে জানা না নিজৰ যোনটো দেহা সেই দেহাটো বহুত গিটা অংশত ভাগ কৰি পেলাই ফাটাই দেই আৰু এইটোকে কয় বিভংগন যেতিয়া পুৰত হৈ যায় মানে পূৰ্ণাংগ হৈ যায় নিজৰ দেহাটো সৰু সৰু খণ্ডত টুকুৰা হৈ বংশ বিস্তাৰ কৰে আৰু এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকে নতুন প্ৰজন্মৰ সৃষ্টি কৰে নতুন জীৱৰ সৃষ্টি কৰে আৰু এই বিভংগন কি হয় বিভংগন খৰপিল হেলাই ওকে সৰি তো খৰপিল হেলাই কি কৰে নিজৰ যোনটো দেহা সেই দেহাটো বহুত গিটা অংশত ভাগ কৰি দিয়ে আৰু সেইকাৰণে ইয়াৰ নাম দিছে বিভংগন হৈ যায় বুজি পালি তাৰ পিছত এটা আছে যেটোক আমি কওঁ পুনৰ্জীৱন তো পুনৰ্জীৱন কি পুনৰ্জীৱন হৈছে এই কিতাপত ভুলকে লিখি দিয়া আছে প্লেন এৰিয়াৰ বহু বিভাজন লিখি দিয়ে তো পুনৰ্জীৱন হৈছে এটা জীৱ ধৰিলো এটা জীৱ আছে ৰাইট এটা কি হৈছে এই জীৱটোক তিনটা ভাগত মানে ভাগ কৰিছে কাটি দিছে এনেকৈ তো ইয়াতে এনেকৈ থাকিল আৰু এটা ভাগ এনেকৈ থাকিল আৰু এটা ভাগ অনলি তলৰখিনি এটা কি হ'ব ইয়াতে নিজাকে নতুনকে এনেকৈ মানে সৃষ্টি হ'ব এটা তলৰখিনি সৃষ্টি হ'ব এনেকৈ আৰু ওপৰখিনি এনেকৈ সৃষ্টি হ'ব হৈ কিনে এনেকৈ নতুন এটা জীৱৰ সৃষ্টি হৈ যাব কি কৈছো বুজি পাইছা না এই যেটো আমাৰ জীৱ আছিল এই জীৱটোক তিনটা গঠন ভাঙি দিছো ভাঙি দিয়াৰ পিছত এই ওপৰৰ যোনখিনি তাৰ পৰা এটা নতুনকে মানে তাৰ পৰা এনেকৈ পুলি ওলোৱাৰ নিচিনা ওলাই যাব আৰু নতুন জীৱ সৃষ্টি হ'ব ইয়াৰ পৰা যি মাজৰ খিনিৰ পৰা হ'ব আৰু লাষ্টৰ খিনিৰ পৰাও হ'ব ইয়াকে কয় পুনৰ্জীৱন আৰু ই কোনটো জীৱই কৰে প্লেনেৰিয়া কৰে প্লেনেৰিয়াই কি কৰে পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশ বৃদ্ধি ঘটায় প্লেনেৰিয়াই পুনৰ্জীৱন কৰে ওকে তাৰপিছত আছে মুকুলোদ্গম তাৰপিছত আহিল মুকুলোদ্গম মুকুল ওলোৱা বুলি কয় এটা জীৱ আছে যাৰ নাম হৈছে হাইড্ৰা সাগৰত থাকে তো হাইড্ৰাত কি হয় এনেকৈ মুকুল লয় এই হাইড্ৰাটো চা এই হাইড্ৰাটোত কি হৈছে প্ৰথমতে এনেকৈ কলি ওলাইছে দেখা পাইছে না এই কলিটো মানে মুকুল ওলাইছে আৰু মুকুলটো যাই কিনে এনেকৈ অলপমান ডাঙৰ হৈছে ডাঙৰ হোৱাৰ পিছত কি হ'ব এইটো ছিঙি যাই কিনে এটা নতুন হাইড্ৰা সৃষ্টি হ'ব এইটোকে কয় হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতিৰে প্ৰজনন কৰা তো এটাইতো দুটা লাগা নাই না এটাই লাগছি এটাৰ পৰাই সৃষ্টি হৈছে হাইড্ৰা নতুন হাইড্ৰা তো এইটো কি এটা অযৌন প্ৰজনন পদ্ধতি মুকুলোদ্গম বুজি পাইছা তো মুকুলোদ্গম পদ্ধতিৰে কোনে প্ৰজনন কৰে হাইড্ৰা পৰীক্ষাত প্ৰশ্ন কেনেকৈ বুজান না যে হাইড্ৰাই কেনে ধৰণৰ পদ্ধতিৰে প্ৰজনন কৰে বা তো অংকাই সুধিব যে পুনৰ্জনন প্ৰক্ৰিয়াৰে প্ৰজনন কৰা এটা জীৱৰ নাম লিখা গতিকে তই বস্তুকেইটা জানিও থব লাগিব আৰু উদাহৰণকেইটাও জানিব লাগিব হাইড্ৰা বুজি পালি এবাৰ আংগিক বিস্তাৰণটো যদি চাওঁ আমি আংগিক বিস্তাৰণ তাৰ পিছত আছে আংগিক বিস্তাৰণ মানে কি অংগৰ পৰাই তো গোলাপ ফুলৰ পুলি ৰুই পিছা নে কেতিয়াবা গোলাপ ফুলৰ পুলিতকে গোলাপ ফুল কি কৰে থানাডাল কাটি কিনে ৰুই দিয়ে তো থানাৰ পৰা কি হৈ যায় থানা মানে বুজি মানে থানি মানে আবে ভাই ফুলৰ যি সাইডত থাকে ন থানা এগিলাখান সেইগিলাখান কাণ্ড সেই কাণ্ডৰ কাটি কিনে ৰুই দিলে আকৌ নতুন এটা সৃষ্টি হৈ যায় যেনে এটা পাতৰ নাম হৈছে পাতে গজা বুলি পাতে গজা দুবৰ টেঙা এইবোৰৰ অংগৰ পৰা আমি কি কৰিব পাৰোঁ
নতুন এটা জীৱৰ সৃষ্টি কৰিব পাৰোঁ নতুন এটা গছৰ সৃষ্টি কৰিব পাৰোঁ এই পাতটোত পাতে গজা এই পাতটোত গজালি মেলিছে আৰু এই গজালিটো ৰুই দিয়াৰ পিছত নতুন গছৰ সৃষ্টি হৈ যাব তো এইবোৰ হৈছে অংগৰ দ্বাৰা হোৱা প্ৰজনন আংগিক প্ৰজনন এতিয়া প্ৰশ্ন এনেকুৱা এটা এক্সট্ৰা প্ৰশ্ন এটা আহে ইয়াতে সেইটো যে আংগিক বিস্তাৰণ পদ্ধতিৰে প্ৰজনন কৰা উদ্ভিদৰ ক্ষেত্ৰত কি সুবিধা হয় এক নম্বৰতে এহঁতৰ বেলেগ বেলেগ ভেৰাইটি মানে বিভিন্ন প্ৰকাৰৰ বস্তু এক নম্বৰতে ফলবোৰ পটুককৈ লাগে অতি সোনকালে ফল ফুল লাগে হয় না আৰু দুই নম্বৰ কি বোলে অত্যাধিক পুলি বনাব পাৰি হয় যিমান অংগ আছে কাটি পুলি বনাব পাৰি হয় প্ৰজনন পদ্ধতিটো খৰটো কি হয় অতি সোনকালে প্ৰজনন হয় ওকে এইখিনি আছিল আমাৰ অযৌন প্ৰজনন এবাৰ আহোঁ মেইন টপিকত আৰু এটা বস্তু আছে ৰেণু উৎপত্তি পৰাগ ৰেণু ফুল এটাত যদি পৰাগ ৰেণু উৎপত্তি হয় সেই পৰাগ ৰেণু উৎপত্তি হোৱাটো অযৌন প্ৰজনন পদ্ধতিৰ অংশ क्या यहाँ तक समझ में आया अभी है मेन टपिक সেইটো হৈছে আমাৰ যৌন প্ৰজনন এটা দুটা বস্তু আছে এটা উদ্ভিদৰ আৰু এটা প্ৰাণীৰ এই দুটা বস্তু পঢ়ালি শেষ অতি সোনকালে চেপ্টাৰ শেষ হোৱা আছে আজিকালি স্পীড পঢ়া কৰিছোঁ মানে একদম ডিটেইলছত পঢ়া নথ চলি আনো ইমান পঢ়াত ইণ্টাৰেষ্ট নাই কাবাৰ আছে সৰি ইমান টেনশ্যন ল'ব নালাগে তইতো কোৱা নাই মোৰ চলি গ'লে এনেও পঢ়িব পাৰে এনেও তো বাবুহাত এটা ছবি আছে যিটো ছবি বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে সেইটো হৈছে এইটো সেইটো দীৰ্ঘছেদত এপাহ ফুল এটাৰ দীৰ্ঘছেদ চিধাকৈ কাটলি কি অংশ ওলে সেইটোৰ ছবি আমি এতিয়া এইটো পঢ়োঁ প্ৰথম কথা যৌন প্ৰজনন মানে কি যৌন প্ৰজনন মানে হ'ল দুটা বেলেগ বেলেগ ধৰণৰ জীৱৰ মিলনৰ ফলত নতুন এটা প্ৰজাতি সৃষ্টি হৈ যায় আৰু এই বস্তুটোকে কি বুলি কয় যৌন প্ৰজনন তো দুটা বস্তু আছে এটা হ'ল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন আৰু এটা হ'ল মানুহৰ যৌন প্ৰজনন তো প্ৰথমতে উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদটো আমি পঢ়ি চাওঁ তো মই যদি এটা ফুল আঁকো এইটো ফুলে যদি আঁকো ভালকৈ ছবি ভাল নহয় মোৰ তথাপি লেট মি ট্ৰাই গৰ্ভমুণ্ড আৰু এইডাল হৈছে গৰ্ভদণ্ড আৰু এই তিনিটা গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় এই তিনিটা মানে কি হৈছে স্ত্ৰীস্তৱক স্ত্ৰীকেশৰ একে কথা স্ত্ৰীস্তৱক বা স্ত্ৰীকেশৰ তাৰমানে ফিমেল বুজি পাইছা না ফুলত মানে উদ্ভিদত মতা আৰু মাইকী দুটা এটা জেগাতে থাকে ফুলতে থাকে হয় মানুহৰ ক্ষেত্ৰত ছেপাৰেট মানুহ কিন্তু ফুলৰ ক্ষেত্ৰত মতাও থাকে ইয়াতে মাইকীও থাকে ইয়াতে তো এইটো মাইকী স্ত্ৰীকেশৰ আৰু এতিয়া মতাটোৰ বিষয়ে যদি চাওঁ আমি এইগিলা হৈছে পৰাগ ৰেণু যিটো মতা কোষ মতাৰ মানে কোষটো আৰু পৰাগধানী তো আচলতে এনে পৰাগধানী বুলি দিছে ইয়াতে মানে ছেপাৰেটকৈ দিছে যোনগিলা জেগাত পৰাগ ৰেণুটো থাকে তাক কয় পৰাগধানী এনে জবা ফুলৰ এনেকৈ গাত লাগি থাকে তো মানে পৰাগ পুংদণ্ডডালৰ গাত লাগি থাকে পুংদণ্ড তো পুংদণ্ডৰ গাত লাগি থাকে কিছুমানৰ কি থাকে এনেকুৱা পৰাগধানী থাকে যাক পৰাগধানী বুলি কয় পৰাগ ৰেণুবোৰ তাতে সোমাই থাকে তো আৰু এই দুটা মিলি কিনে কি হৈছে পুংকেশৰ उसके बाद में और कुछ है क्या पाहिबा दल ঠিক আছে এতিয়া কাহিনীটো শুনবি কাহিনীটো কি কাহিনী মানে সেই কাহিনী নকওঁ কাহিনী মানে এইটোৰ কাহিনী তো এই যিগিলা এই ফুলটো কি কৰিব প্ৰথমতে ইয়াতে ধুনীয়া সুগন্ধি আৰু ফুলৰ পাহিটো নৰম আৰু ধুনীয়া বেলেগ বেলেগ কালাৰ কৰিব কি কাৰণটো হৈছে যে যাতে পখিলা হওক বা ভোমোৰা হওক ভোমৰা সেইগিলাখানক এট্ৰেকশ্যন কৰিব পাৰে আকৰ্ষণ কৰিব পাৰে কি আকৰ্ষণ কৰে কাৰণ সেইগিলাখান যেতিয়া আহি কিনে ইয়াতে ৰস খাব আহিব
এটা মিঠা ৰসো সৃষ্টি কৰে সেই ৰস খাবা হওঁতে সিহঁতৰ গাত এই পৰাগৰেণুগিলা লাগব তাই তই কেতিয়াবা এই হালধীয়া ফুলো লগে পাইছা না গালত নলগেবি কাৰণ এগিলাখান কৰাটো বেয়া তো এই হালধীয়া পৰাগৰেণুগিলা সিহঁতৰ গাত লাগব আৰু গাত লগাৰ পিছত সিহঁতে যেতিয়া এই ফুলটোতে বেলেগ ফালে ঘূৰিব বা বেলেগ ফুল এটাত যাব সেইকাৰণে এই যিটো বস্তু গৰ্ভমুণ্ড বুলি এই গৰ্ভমুণ্ডটোত এই গৰ্ভদণ্ড এই পৰাগৰেণুটো পৰি যাব আৰু এই যিটো পৰাগৰেণু যাই কিনে গৰ্ভমুণ্ডত পৰিলে এই ঘটনাটোক কয় পৰাগযোগ কি বুলি কয় পৰাগযোগ বুজি পাইছে না পৰাগৰেণু গৈ কিনে গৰ্ভমুণ্ডত পৰা ঘটনাটোকে কি বুলি কয় পৰাগযোগ এতিয়া গৰ্ভমুণ্ডত পৰাৰ পিছত কি হ'ব গৰ্ভমুণ্ডত পৰাৰ পিছত হ'ব কি এই যিটো পৰাগৰেণু এই যিটো আমাৰ পৰাগৰেণু ই গৰ্ভাশয়ৰ ফালে তলফালে গুচি আহিব চেষ্টা কৰিব কিয় কাৰণ এটা ৰাসায়নিক বিক্ৰিয়া ঘটিব লাগিব কাৰণ এটা কি আছে স্ত্ৰী ডিম্বকটো আছে হয় না স্ত্ৰী কেহৰৰ গৰ্ভাশয়ৰ ভিতৰত ডিম্বকটো আছে ফিমেল যোনটো সেল হেতু আছে এটো মেল সেল এই মেল সেল আৰু ফিমেল সেল যেতিয়া মিলব তেতিয়া নতুন এটা জীৱ সৃষ্টি হ'ব তো এই মেল সেলটো কোষটো যিটো পৰাগৰেণু বুলি কয় হি এফালে ফাটি কিনে এই গৰ্ভদণ্ডৰ মাজেৰে এনকে আহি যাব আহি কিনে এতে মিলি যাব দুটো বুজি পাইছা আৰু এই যিটো মিলন হ'ব তাকে ক'ব নিষেচন তাকে কি ক'ব নিষেচন বুলি ক'ব क्या यहाँ तक समझ में आया सीधा बात नो बकवास फाल्टू কৰা নাই একদম সিৰিয়াসলি পঢ়িছো কাৰণটো কোনবা এটা মোক কৈছি যে স্যাৰ ফাল্টু কথা কৈ থাকে আমাৰ ঘৰত মায়ো চাই থাকে মোৰ লগত ভিডিও মোক মাৰে তো ফাল্টু কথা নকওঁ বেছি একদম সিৰিয়াসলি পঢ়িছো কাৰণ পৰীক্ষাৰ আগ মুহূৰ্তত ভাই কালি পৰহি পৰীক্ষা আজি ধেমালি কৰি কি হ'ব তো যোনে 9 চলি আছে তে বছৰ এত লগত বম আপছাৰ ফাল্টু কৰা যাব মানে ততক মই ফাল্টু মানে ততক মই কোৱা নাই যে ততে ওলাই যা পাৰ হৈ যা দুখ লাগিব অলপ কান্দিম মই আচ্ছা নিষেচন বুজি পাইছে নিষেচন মানে কি নিষেচন মানে হ'ল এই যিটো পৰাগৰেণু আৰু এই যিটো আমাৰ ডিম্বাশয় সৰি গৰ্ভাশয়ত থকা ডিম্বক সেই দুটাৰ মিলন হোৱাকে কি বুলি কয় নিষেচন বুলি কয় এটা নিষেচন হোৱাৰ পিছত এতে গুটিৰ সৃষ্টি হ'ব বা ফলৰ সৃষ্টি হ'ব এইটো হৈছে আমাৰ ফুলৰ যৌন প্ৰজনন বাস এইখিনি ফুলৰ যৌন প্ৰজনন এইটোৱে এতিয়া তাতে কথা আছে পৰাগযোগ কাক বোলে কৈছোন ইতেনে কৈ দিছিলো মই চা ভাই মই কোৱা প্ৰত্যেকটো কথা ভিডিও পোষ্ট কৰি লিখি লবি পাহৰি গেছা পৰাগযোগ কাক বোলে জান না এই পৰাগৰেণু যাই কিনে গৰ্ভমুণ্ডত পৰা হেনি একেলগে পৰাগযোগ এৰ পৰা ঘুমাই কিনে এতে লগ হোৱাটো নিষেচন পৰাগযোগ কি পৰাগৰেণু যায় গৰ্ভমুণ্ডত পৰাকে তো যদি পৰীক্ষা যায় পৰাগযোগ কাক বোলে পৰাগযোগ হ'ল পৰাগৰেণু গৈ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে ইটা যদি এডাল গাছৰে সেম ফুল এই ফুলৰ পৰাগৰেণু যাই কিনে পচি নিজৰ গৰ্ভমুণ্ডত তাক ক'ব স্বপৰাগযোগ স্বপৰাগযোগ বুজি পালি স্বপৰাগযোগ বুজি পাইছে না বুজি পাইছা স্বপৰাগযোগ মানে সেম ফুলৰ যদি পৰাগৰেণু যায় সেম ফুলৰে গৰ্ভমুণ্ডত পৰে এটা বলে এডাল গাছ এডাল এই ফুলটোৰ পৰাগৰেণু যায় বেলেগ এটা ফুলত গৰ্ভমুণ্ডত পচি তেতিয়া ক'ব তাক ইতৰ পৰাগযোগ দুটো পৰাগযোগ আছে বুজি পাইছা এক নম্বৰ স্বপৰাগযোগ আৰু দুই নম্বৰ কি ইতৰ পৰাগযোগ স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ বুজি পাইছা না যেতে সেম ফুলৰ পৰাগৰেণু যায় সেম ফুলৰ মানে একে ফুলৰে গৰ্ভমুণ্ডত পৰব তাতা ক'ব স্বপৰাগযোগ আৰু এই এপা ফুলৰ যিকোনো এপা ফুলৰ পৰাগৰেণু গৈ অন্য এপা ফুলৰ গৰ্ভমুণ্ডত পৰিলে তাক ক'ব ইতৰ পৰাগযোগ বাবু আলে অনাই বনাই ঘূৰি কিনে টাইম পাছ কৰাতকৈ গেম খেলাতকৈ এই কিতাপখনৰ এইগিলাখান কথা পঢ়বি অলপ কাৰণ এতে লেখা আছে এইটো কথা ইতৰ পৰাগযোগ ক্ৰছ পলিনেশ্যন সেলফ পলিনেশ্যন আৰু ক্ৰছ পলিনেশ্যন যদি বছৰটো এটি পঢ়লিহে আজি এই দফা নাহিল হৈ মেট্ৰিকৰ আগদিনাই এনেকৈ পঢ়বা লগা নহ'ল হৈ বছৰটো এটি পঢ়বে এৰি পালা মাৰলি তোৰে দুখ গালি নাপৰি কি কৰিম তো কাষত পালি বজাল হয় চাওঁ এতিয়া এইবাৰ আমি প্ৰাণীৰ প্ৰজনন প্ৰাণীটো বহুত আছে চবৰেতো পঢ়িব নোৱাৰা
যেহেতু তন্দে মানুহ গতিকে মানুহ কৰিব লাগিব প্ৰাণীৰ যৌন প্ৰজনন ওকে মানে মানুহৰ ওকে প্ৰাণী নহয় মানুহৰ তো মানুহৰ তো আমি সৰু সকলোৱে জানো চবে জানো যে সৰুৰ পৰাই মানুহ ডাঙৰ হয় প্ৰথমতে বেবী থাকে একদম কেঁচুৱা থাকে তো তাৰ পৰা আৰম্ভ কেঁচুৱা থাকে এতিয়া কেঁচুৱাটোত কি থাকে কি হয় গাখীৰৰ দাঁত থাকে গম পাইছে না কয় যে এই তোৰ গাখীৰৰ দাঁতে সৰা নাই তো গাখীৰৰ দাঁত প্ৰথমতে বাল্যকাল থাকে জীৱনৰ কাল আছে ন বাল্যকাল তাৰপিছত কৈশোৰকাল প্ৰাপ্তবয়স্ক বৃদ্ধকাল এনেকুৱা কাল আছে বিভিন্ন কালত ভাগ কৰিছি তো প্ৰথমতে বাল্যকাল থাকে বাল্যকালৰ পিছত কৈশোৰকাল আৰম্ভ হয় এটলিষ্ট 11-12 বছৰৰ পৰা আৰম্ভ হৈ যায় 12-13 বছৰৰ কেতিয়াবা বেছি হৈ যায় কিছুমান তো যেতিয়া কৈশোৰকাল আৰম্ভ হ'ব তেতিয়া কিছুমান চেঞ্জ আহে মানুহৰ দেহাত মাতত তো বিভিন্ন ধৰণৰ চেঞ্জ হয় যেনে শালমইনা ওলাব ধৰে পিম্পলছ ওলাব ধৰে গালত হয় না তাৰপিছত লাহে পাতলা দাঢ়ি আহে হাপাগিলাৰ দাঢ়ি আহে দেখা পাইছে না তাৰপিছত আৰু ভৰিয়াতে পাতল নোম আহিব ধৰে হয় তাৰপিছত কাণতলিৰ তলত লোম আহে এনেকুৱা ধৰণৰ বিভিন্ন পৰিৱৰ্তন আহে হয় কিছুমান ঠাই কলা পৰে তো এনেকুৱা ধৰণৰ পৰিৱৰ্তন লাহে লাহে কি হয় মানুহৰ শৰীৰত দেখা দিয়ে যেনে মাতটো দমৰা গৰুৰ নিচিনা গলগলীয়া হয় এনেকুৱা মাতটো চেঞ্জ হয় না সৰুতে এনেকুৱা টাইপ মাত থাকে অলপ ডাঙৰ হ'লে অলপ এনেকুৱা টাইপ মাত হৈ যায় তো এনেকুৱা বিভিন্ন ধৰণৰ পৰিৱৰ্তন বহুত ল'ৰাৰ ক্ষেত্ৰতো হয় ছোৱালীৰ ক্ষেত্ৰতো হয় এই যেতিয়া পৰিৱৰ্তনবোৰ হয় আৰু পৰিৱৰ্তনবোৰ হোৱাৰ পিছত এটা সময়ে যিটো কয় যৌন পূৰ্ণতা প্ৰাপ্তি সেক্সুৱেল মেচুৰেশ্যন হয় তাৰ পিছত সেই ল'ৰা বা ছোৱালীয়ে কি হয় যৌন পূৰ্ণতা প্ৰাপ্তি হয় মানে প্ৰজনন কৰিব কাৰণে ক্ষমতা আহি পৰে এতিয়া কথাটো হ'ল যে প্ৰজনন কৰিব কাৰণে দুটাৰে ক্ষেত্ৰত কোষৰ প্ৰয়োজন হয় মানে চা তই এটা নতুন জীৱ সৃষ্টি কৰিব লাগে ইয়াৰ পৰা অলপমান ছালত কোষ থাকে না এই কোষ ছালৰ কোষ এটা তই ললি আৰু আপি এটাৰ ছালৰ এটা কোষ ললি দুটো মিক্স কৰি দিলে আপা এটা সৃষ্টি হ'ব নেকি নহয় না কিয় নহয় কাৰণ ছালৰ কোষ আৰু ছালৰ কোষ ছালহে সৃষ্টি হ'ব এটা জীৱ সৃষ্টি হ'ব কাৰণে কি লাগিব তাৰ তেজৰ কোষ থাকিব লাগিব তাৰপিছত হাড্ডি হ'ব লাগিব চুলি হ'ব লাগিব মাংসটো হ'ব লাগিব নাক মুখ মাংসৰ পৰা আদি কৰি চব থাকিব লাগিব তো মাত্ৰ এটা এনেকুৱা কোষ থাকে যিটোত চব গুণ থাকে আৰু সেই কোষটো কি পুৰুষৰ কাৰণে সেইটো হৈছে শুক্ৰাণু আৰু মহিলাৰ কাৰণে কি সেইটো মহিলাৰ কাৰণে হৈছে ডিম্বাণু হয় সেইটো পুৰুষৰ কাৰণে শুক্ৰাণু আৰু মহিলাৰ কাৰণে ডিম্বাণু থাকে ক'ত থাকে শুক্ৰথলীত থাকে আৰু মহিলাৰ ডিম্বাশয়ত থাকে বা ডিম্বথলীত থাকে তো যি নহওক সেইটোৰ বিষয়ে পঢ়িম আমি এতিয়া তো এই শুক্ৰাণু আৰু ডিম্বাণুসমূহ ডেভেলপ কেনেকৈ হয় কেতিয়া হয় যেতিয়া পুৰুষৰ ক্ষেত্ৰত এই শুক্ৰাণুটো পুৰুষৰ ক্ষেত্ৰত ডেভেলপ হয় যেতিয়া সি কি হয় কৈশোৰকালত লাহে লাহে আৰম্ভ হয় কৈশোৰকালটো লাহে লাহে আৰম্ভ হ'লে ইয়াত ডেভেলপ হৈছে কিন্তু সৃষ্টি হ'ব ধৰে মানে শুক্ৰাণুটো সৃষ্টি হ'ব ধৰে কেতিয়া কৈশোৰকাল পোৱাৰ পিছত ল'ৰাৰ ক্ষেত্ৰত কিন্তু এই মহিলাৰ ক্ষেত্ৰত ডিম্বাণুটো কেতিয়া সৃষ্টি হয় যেতিয়া মাকৰ গৰ্ভত থাকে পোৱালিটো যেতিয়া ছোৱালী এজনী মাকৰ গৰ্ভত থাকিব তেতিয়া এটা ডিম্বাণুটো তাতে সৃষ্টি হৈ যায় কিন্তু সৃষ্টি হৈ কিনে পূৰ্ণতা নাপায় বুজি পাইছেনে অনলি সৃষ্টিহে হয় পূৰ্ণতা পোৱা নাই পূৰ্ণতা কেতিয়া পায় যেতিয়া কৈশোৰকাল পায় আৰু ল'ৰাৰ কৈশোৰকাল পোৱাৰ পিছত আৰম্ভ হৈ যায় সৃষ্টি হোৱাৰ আৰম্ভ তো তেতিয়া ল'ৰাৰ ক্ষেত্ৰত এটা হৰমনে কাম কৰে মানে সেই হৰমনটো যেতিয়া দেহত ৰিলিজ হ'ব তেজত ৰিলিজ হ'ব ওলাই যাব বুজি পাইছেনে সেই হৰমনটো যেতিয়া ওলাব তেজত মানুহৰ শৰীৰত ল'ৰাৰ ক্ষেত্ৰত তেতিয়া শুক্ৰাণু বনোৱা আৰম্ভ হৈ যায় আৰু ছোৱালীৰ ক্ষেত্ৰতো এই ডিম্বাণু যি ৰখি আছিল কামটো আৰম্ভ হৈ যায় আৰু সেই ল'ৰাৰ ক্ষেত্ৰত যিটো হৰমন ওলায় তাক কয় টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন একেলগে বুজি পালি এইটো হৰমন হয় যিটো বডিত ৰিলিজ হয় টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন ওকে নাও
এতিয়া এই যি প্ৰজনন প্ৰক্ৰিয়া হ'ব কাৰণে পুৰুষৰ তাতে যি অংগ থাকে যাক কয় পুংজনন তন্ত্ৰ আৰু মহিলাৰ তাতে অংগ থাকে যাক কয় স্ত্ৰীজনন তন্ত্ৰ এতিয়া আমি সেই বস্তুটো ভালকৈ চাই কেনে বুজিব লাগিব ঠিক আছে তো বেচিক্যালি এই বস্তুটো স্কুলত নপঢ়োৱে কিয় কাৰণ লাজ লাগে সন্মুখত পঢ়বা আৰু মোৰো অবভিয়াছলি লাজ লাগিল যদি তহঁতৰ সন্মুখ থাকিলে এতিয়া মই ৰেকৰ্ডিং কৰি দি আছোঁ যাৰ কাৰণে অলপ লাজটো কমিছে বাই দ্য ৱে এইটো ইমান ডাঙৰ এনেকুৱা ইছ্যু নহয় যে এইটো মানে পঢ়বা যদি নালাগে আমাৰ ইমান ডাঙৰ শিক্ষিত মানুহগিলা দিছিগৈ আৰু তই যদি ভৱিষ্যতে ডাক্তৰ হ'ব লাগে তো তইতো ভাই চাবা লাগব না এইগিলাখান বস্তু বুজি পাইছা না একবাৰ কি হৈছিলে এখন মেডিকেল কলেজত ষ্টুডেণ্ট এটা মানে এই যোনটো কেডিবাৰ বুলি কয় যোনটো ডাইছেকশ্যন হল থাকে মানে মেডিকেল কলেজত যেতিয়া এডমিশ্যন ল'বি তাৰপিছত তো কি কৰিব এটা মানুহ অৰিজিনেল মানুহ এটা পুৰণা মানুহ ফৰ্মেলিন দিয়া থাকে যাৰ কাৰণে বেয়া হৈ নাযায় তো তাক এনেকৈ সোমাই থৈ দিয়ে মৰা মানুহ এই বহুত আগৰ চাবি ডাইছেকশ্যন হল বুলি মানিলে আহি যাব উঠিব তো তাক কি কৰে তাক কাটা থাকে তাক দখো হৈ যায় ক'ত কি নচ থাকে তো সেই বস্তুটো মানে কাপোৰ নিপিন্ধাকৈ থাকে বুজি পাইছে না লাংটা হৈ থাকে তো সি দেখা পাই কিনে হাঁহিছিল ভাই চাহ তাক গোটেই কলেজৰ পৰা উলিয়াই দিছে আৰু তাৰ জিন্দগীত কোনো কলেজত এডমিশ্যন ল'ব নোৱাৰে ৰাষ্ট্ৰীয় কৰি দিছে মানে একদম ফাইনেল তই যদি তোৰ পেচেণ্ট এটাক চাই কিনে হাঁহি আছা বুজি পাইছা না তো তেতিয়াহ'লে কেনে ডাক্তৰ হ'বি তই যি নহওক তো এইবোৰৰ বিষয়ে জানিব লাগিব তই ইমান লাজ কৰি লাভ নাই হয়নে তো যদি আমি ছবিটো আঁকো প্ৰথমতে মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম যিটো পুংজনন তন্ত্ৰ বুলি কয় দেখকে লিখনা পড়েগা পুংজনন তন্ত্ৰ তো এইটো মই তাৰমানে প্ৰশান্ত কিৰাটৰ ভিডিঅ' এটা চাইছিলোঁ বহুত আগতে 2 বছৰমান আগতে তো তাতে তেখেতে কৈছিল যে পুংজনন তন্ত্ৰটো পৰীক্ষাত আহিব तो कोनबा दुटो माने आपी माने में कमेंट करसी जे ये तो गलत हो रहा है सर वैसे क्यों क्योंकि लड़के लोग चीटिंग कर लगे सॉरी तो जी ना ओके ओके सो बेसिकली कि হয় তো এইটো হৈছে মূত্ৰাশয় যেটুক আমাক ইউৰিনেৰী ব্লাডাৰ বুলি কয় তো এটা কথা কম পেছাব কৰিলে তোৰ কোনখিনি জায়গা ফুলি যায় সেইখিনি জায়গাতে আছে আমাৰ কি মূত্ৰাশয় মানে যেতিয়া আমাৰ কি হয় ৰেচন তন্ত্ৰ কি হয় ৰেচন তন্ত্ৰ যোনটো আছে আমাৰ কিডনিৰ পৰা বৃক্কৰ পৰা যেতে পেছাবটো পঠাই দিয়াতে মূত্ৰাশয়ত জমা হয় এতে পেছাবটো বুজি পাইছা না এটা মূত্ৰাশয়ত কি হয় জমা হয় আৰু জমা হোৱাৰ পিছত যেতে বেছি জমা হৈ যায় তেতিয়া আমি আমাৰ কি হৈ যায় সিগন্যাল মানে আহি যায় ফিলিংসটো আহি যায় যে পেছাব কৰা লাগছি আৰু সেই বস্তুটো ইফালদি লিংগৰ দ্বাৰা পেছাবটো ওলাই যায় তো এতিয়া কি হয় যেতিয়া আমাৰ এই শুক্ৰাশয়ত থাকে আমাৰ শুক্ৰাণু যেটো মেল সেল বুলি কয় শুক্ৰাণু হয় না শুক্ৰাণু তো এই শুক্ৰাণু ক'ত থাকে শুক্ৰাশয়ত থাকে এই শুক্ৰাশয়ৰ পৰা যিডাল আমাৰ শুক্ৰাবাহী নলী আছে এইডাল শুক্ৰাবাহী নলী তো এই শুক্ৰাবাহী নলীডালেৰে সেই শুক্ৰাণুখিনি ওলাই আহি কিনে এটা বস্তু থাকে যাৰ নাম হৈছে প্ৰস্টেট গ্ৰন্থি যিয়ে কি কৰে এই শুক্ৰাণু যিখিনি আহিছে সেই শুক্ৰাণুখিনিক স্পীড প্ৰদান কৰে প্ৰটিন আৰু পুষ্টি প্ৰদান কৰে বুজি পাইছা না শুক্ৰাণুখিনি শুক্ৰাশয়ত থাকে আৰু শুক্ৰাশয়ৰ পৰা ওলাই আহি কিনে ইফালদি শুক্ৰবাহী নলীৰে আহে যেডাল শুক্ৰবাহী নলী সেই নলীডালেৰে আহি কিনে প্ৰস্টেট গ্ৰন্থিত কি আৰু প্ৰটিন আৰু স্পীড বাঢ়ি যায় যাৰ পিছত এই সেম পথেৰে সি ওলাই যায় আৰু এই বস্তুটো গৈ কিনে ক'ত যায় স্ত্ৰীজনন তন্ত্ৰত গৰ্ভাশয়ৰ ভিতৰত আৰু তাতে কি হয় গৰ্ভাশয় ডিম্বক আৰু শুক্ৰাণুৰ মিলন ঘটে তাৰপিছত ভ্ৰূণৰ সৃষ্টি হয় এতিয়া ততে স্ত্ৰীজনন তন্ত্ৰটো চালি গম পাবি এইটো তই একবাৰ ছবিটো এনে চাই থবি পৰীক্ষাত কেতিয়াবা আহি যায় এবাৰ আহিছিল 2017 নে 16 আছিল পাৰলো তো মানুহ যদি পুংজনন তন্ত্ৰটো বুজি পাইছে এবাৰ স্ত্ৰীজনন তন্ত্ৰটো যদি চা ओके तो পুৰুষৰ ক্ষেত্ৰত যোনটো শুক্ৰথলি থাকে শুক্ৰাণু সেকেন্ড তো পুৰুষৰ ক্ষেত্ৰত যোনটো শুক্ৰথলি থাকে হেতু শৰীৰৰ বাহিৰত থাকে
বাট মহিলাৰ ক্ষেত্ৰত যোনটো ডিম্ব হৈ থাকে সেইটো শৰীৰৰ ভিতৰত থাকে এটা এটা ডিম্বাণু আছে কিমান আছে বহুত আছে ডিম্বাণু হয় বাট লিমিটেড হয় কিন্তু পুৰুষৰ ক্ষেত্ৰত এটো নতুনকে সৃষ্টি হৈ থাকে তো এটা এই ডিম্বা হয়তো পুৰত হৈ আছে অলৰেডি পৰিপক্ক হৈ আছে তো এভৰি মান্থত প্ৰত্যেকটো মাহত ইয়াৰ পৰা ডিম্বাণু এটা ওলাই ইফালে আহে তো সেই টাইমত এভৰি মান্থত মানে তো সেই টাইমত কি হয় এই ডিম্বাণুটো আহি কিনে ইয়াতে ৰখে এতিয়া যদি ইফালৰ পৰা শুক্ৰাণু গৈ পায় আৰু এই ডিম্বাণুৰ লগত লগ হয় ইয়াতে লগ অলৰেডি একচুয়ালি তো লগ হোৱাৰ পিছত ইয়াতে কি হ'ব দুটা লগ লাগি কিনে যোজন কোষ সৃষ্টি হ'ব আৰু এইটো কি হৈ যাব ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব মানুহৰ ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব ইয়াতে কিন্তু যদি এই শুক্ৰাণুটো গৈ নাপায় আৰু এই ডিম্বাণুটো ইয়াতে থাকে আৰু এই ডিম্বাণুটো ইয়াতে এই যেটো তোমাৰ যিখিনি প্লেসেন্টা বুলি কয় এইখিনি প্লেসেন্টা বুলি কয় এই গৰ্ভাশয় বা জৰায়ুৰ কাষত যিখিনি অংশ থাকে এইখিনি প্লেসেন্টা আৰু এই প্লেসেন্টাত এই ডিম্বাণুটো ৰৈ যায় লাগি ধৰে আৰু লাগি ধৰাৰ পিছত কি হৈ যায় এই ডিম্বাণুটো বেয়া হৈ যায় আৰু এই প্লেসেন্টাখন ফাটি যায় এই প্লেসেন্টাখন ফাটি যোৱাৰ পিছত ইফালদি তেজ ওলায় তেজ আৰু এভৰি মান্থত হেতু হয় যাই সেই কাৰণে এইটো কয় এই তেজ যেটো ওলাই এটো মেনস্ট্ৰুৱেচন সাইকেল বুলি কয় মেনস্ট্ৰুৱেচন পিৰিয়ড হোৱা বুলি কয় যে ছোৱালীপুৰ পিৰিয়ড হয় আৰু এইটো সময়ত বহুত পেইন হয় পেট বিষায় তো এইটো যেতিয়া সঠিক টাইমত এই ডিম্বাণুটো যেতিয়া আহি ইয়াতে ৰখ পায় শুক্ৰাণুটো যেতিয়া ইফালদি যাব আৰু শুক্ৰাণুটো যেতিয়া এই ডিম্বাণুক লগ পাব আৰু ইয়াতে কি হৈ যাব ভ্ৰূণ এটা সৃষ্টি হ'ব আৰু ভ্ৰূণটো এই প্লেসেন্টাৰ লগত লগ লাগি যাব আৰু যাৰ পিছত এইটো ডেভেলপ হৈ কিনে এই জৰায়ু বা গৰ্ভাশয়ত এটা সন্তানৰ সৃষ্টি হ'ব আৰু ঠিক 9 মাহ প্ৰায় 9 মাহ হয় তো থাকাৰ পিছত সেই সন্তানটো কি হ'ব প্ৰসৱ হ'ব এইটো হৈছিল মানুহৰ প্ৰজনন প্ৰক্ৰিয়া বুজি পালি আই থিংক আৰু নিষেচন নহলে ডিম্বকটো কি হয় তো নিষেচন নহলে ডিম্বকটো যোনটো ডিম্বকোষ আছে হেতু বেয়া হৈ যায় হয় এই প্ৰক্ৰিয়াটো এই যেটো ঋতু চক্ৰ এটা পিছফালে দিয়া আছে চাবি পঢ়ি চাবি 2 পৰা 4 দিন পৰ্যন্ত চলি থাকে 8 দিন না 4 দিন 8 দিন ওকে অমৰা বা প্লেসেন্টা বুলি কয় তাক ৰিপ্ৰডাক্টিভ হেলথ জনন স্বাস্থ্য লাষ্ট টপিক তো এই যেটো গৰ্ভধাৰণ পদ্ধতি মানে সন্তানটো গৰ্ভত আহা ভ্ৰূণটো সৃষ্টি হোৱা এই পদ্ধতিটো মানে এই হেৰিটো পদ্ধতিটো হ'বলৈ মানুহ এজনী মানে মহিলা এজনী শাৰীৰিকভাৱে আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব মেন্টালি প্ৰিপেয়াৰ হ'ব লাগিব যদি নহয় তাৰ স্বাস্থ্যৰ ওপৰত বহুত ক্ষতি পৰে মানে শৰীৰ নষ্ট হৈ যায় তো এই কাৰণে এই যেটো গৰ্ভধাৰণ পদ্ধতি এইটো নিৰোধ কৰিবলৈ মানে গৰ্ভ নিৰোধ কৰিবলৈ বিভিন্ন পদ্ধতি আছে যাৰ ভিতৰত অৰেল কন্ট্ৰাসেপ্টিভ পিল বুলি এটা বস্তু আছে যেটো পিল খাব লাগে আৰু খালে এটো গৰ্ভ নিৰোধ পদ্ধতি এইখিনি পঢ়ি চাবি 139 পেজত কি পদ্ধতিৰে তোমাৰ গৰ্ভধাৰণ নহয় মানে সন্তান নহয় পেটত বুজি পাইছা সেই পদ্ধতিখিনি পঢ়ি চাবি ভালকৈ বুজি পাবি আই থিংক আৰু এইখিনি আছিল আমাৰ চেপ্টাৰ নম্বৰ 8 আই হোপ সবে বুজি পাইছা কপাৰ্টি বুলি এটা পদ্ধতি আছে তাৰ পিছত যেনেকৈ কণ্ডম ব্যৱহাৰ তো এনেকৈ বিভিন্ন পদ্ধতি আছে জনসংখ্যা বৃদ্ধি হোৱাৰ পৰা বচাবলৈ এই গৰ্ভনিৰোধ পদ্ধতি প্ৰয়োগ কৰা হয় তো এইখিনি আছিল এই চেপ্টাৰটোত বুজিব লগা আৰু জানিব লগা ধন্যবাদ সবে ভিডিওটো ভালকৈ চোৱাৰ কাৰণে আৰু যিমান তোৰ লগৰ আছে সবকে এই ভিডিওটো শ্বেয়াৰ কৰি দি বিকজ তই যদি চৰকাৰী স্কুলত পঢ়া আই নো তোক ভালকৈ পঢ়া নাই এই চেপ্টাৰ আৰু তোৰ লগৰ যিমান গীতা আছে সবকে ভাই শ্বেয়াৰ কৰি দি এই ভিডিওটো এটলিষ্ট দি সিহঁতক বুজি পাইছা না আৰু যদিও তই প্ৰাইভেট পঢ়িছা তথাপিও মোৰ সন্দেহ আছে যে স্কুলত তোক পঢ়াইছি ভালকৈ তো তোৰ লগত যিমান গীতা আছে তই জানা যে এক লাগে সবকে পঠাই দি ভিডিওটো আৰু জনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লো ভৱিষ্যতত আৰু নতুন কিবা ইনফৰমেশ্যন পাব পাৰা কি ঠিক ফাৰ্ষ্ট ইয়াৰৰ বস্তু পাই যাব পাৰা হয় না কোনো নাজানে ভৱিষ্যতে কি হয় আৰু চেপ্টাৰৰ PDF তো চাগে ৱেবছাইটত আপলোড আছে আৰু নাই যদি মই দিব চেষ্টা কৰিম
আৰু লাষ্টলি এটা কথা এইটো হ'ল যে ভালকৈ পঢ়ি থাক, পৰীক্ষা ভাল কৰ, আৰু ৰিজাল্ট ভাল কৰাৰ পিছত তোৰ যদি পাৰ্চেণ্টেজ বেছি ভাল হৈ যায় তেতিয়াহ'লে মোৰ লগত লগ পাম আমি, আৰু মোৰ ফালৰ পৰা এটা গিফ্ট থাকিব তোৰ বাবে, আৰু ভৱিষ্যতে একেলগে কাম কৰিম। বহুত আশা আছে অসমখনৰ কাৰণে কাম কৰা, বিভিন্ন ধৰণৰ পৰিকল্পনা চলি আছে আমাৰ। এণ্ড যদি তোৰ ৰিজাল্ট ভাল হৈ যায় নিশ্চয় লগ পাম, বেয়া হ'লে লগ পাম, টেনশ্যন ল'ব নালাগে, ভালকৈ খালি পঢ়ি থাক। তো এইখিনিয়ে আজি, ধন্যবাদ, জয় অসম।